নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ ঝংকাৰ পাঠ্যপুথিখনৰ অন্তৰ্গত অধ্যায় 5 আমাৰ খাদ্যৰ ভিতৰত থকা পাঠ 1 খিচিৰিৰ সোৱাদ পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰৰ লগতে যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টিত পাঠ 1 আৰু পাঠ 2 এই সম্পূৰ্ণ অধ্যায়টিয়ে দিয়া থাকিব তেন্তে পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰো আমাৰ খাদ্য খিচিৰিৰ সোৱাদ আজি বহুদিনৰ মূৰত তিলতিলহতৰ ঘৰলৈ তাৰ আইতাক আহিছে আইতাকে এখন মোনাত ঢেৰ শাক-পাচলি লৈ আহিছে আলু কচু বেঙেনা ৰঙালাও আদি ডলা এখনত তেও উলিয়াই দিলে আইতাকে অনা লাৰুৰ টেমাটো তিলতিলে নিজৰ লগতে ৰাখিলে হি তাৰে এটা মুখত দি কলে বাহ কি মজাৰ সোৱাদ পিছে পাচলিবোৰ যে কেতিয়া শেষ হ'ব পিছদিনা ৰাতিপুৱা তিলতিল খোৱাৰ মেজত বহিল মাকে তিলতিলক এখন থালত খিচিৰি খাবলৈ দিলে গাজৰ বিন আদিৰে ৰংচঙীয়া খিচিৰিৰ থালখনলৈ তিলতিলে চালে হি খাও নাখাকৈ খিচিৰি মুখত দি চালে বাহ ইমান যে সোৱাদ থালৰ খিচিৰি তৎক্ষণাত কেনেকৈ যে নোহোৱা হল হি গমকে নাপালে মোক আৰু অলপ খিচিৰি দিয়া মা হি চিঞৰিলে মাকে হাঁহি মাৰি তিলতিলক খিচিৰি দিলে পাচলিবোৰৰ যে ইমান সোৱাদ থাকে হি আজিহে বুজিলে তিলতিলে পাচলিবোৰ শেষ হৈ যোৱা উদং দলাখনলৈ চাই থাকিল এতিয়া আমাক দিছে কথা পাতু আহা অৰ্থাৎ কেইটামান আমাক প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা আমাক কবলৈ দিছে এতিয়া কটো দিছে তিলতিলহতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল মই ইয়াৰে উত্তৰটো ধুনিয়াকৈ বহি এখনত লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো যে তিলতিলহতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল ধুনিয়াকৈ পাত্তি দিয়াই আছে যে বহুদিনৰ মূৰত আইতাকে হিহঁতৰ ঘৰলৈ আহিছিল আৰু আইতাকে এখন মোনাত কি আনিছিলে ঢেৰ শাক-পাচলি আনিছিল তো উত্তৰটো আমি তাৰ পৰাই পাইছো যে তিলতিলহতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল তাৰ পিছত আমাক দিছে খটো খিচিৰিত কি পাচলি আছিল অৰ্থাৎ খিচিৰিত কি পাচলি আছিল আমি পঢ়িয়ে পাইছিলো যে কি আছিল গাজৰ বিন আদি আছিল হয়নে তো মই উত্তৰটো এই ধৰণে লিখি ৰাখিছো খিচিৰিত গাজৰ আৰু বিন আছিল কাহিনীটো নিজাববীয়াকৈ কও আহা এতিয়া কাহিনীটো যিখিনি পঢ়িলো সেইখিনি নিজৰ ভাষাত আমি কি ধৰণে ক'ব পাৰো হেইটো আমাক ক'বলৈ দিছে সকলোৱে নিজে নিজে চেষ্টা কৰিব পাৰিলে হল তাৰছত খটো আমাক দিছে লাৰুৰ টেমাটো তিলতিলে কিয় নিজৰ লগতে ৰাখিছিল লাৰুৰ টেমাটো কিয় তিলতিলে নিজৰ লগত ৰাখিছিলে কাৰণ লাৰু গিটা বৰ সোৱাদ আছিল আৰু অইনে খাব বুলি হয়নে তো মই ইয়াতে এনে ধৰণে লিখি ৰাখিছো যে লাৰুৰ টেমাটো তিলতিলে নিজৰ লগতে ৰাখিছিল কাৰণ লাৰু কেটা বৰ সোৱাদৰ আছিল এটো লাইন লিখিলে হৈ যাব এতিয়া কটো আছিল যে তিলতিলহতৰ ঘৰলৈ কোনে পাচলিবোৰ আনিছিল তিলতিলহতৰ ঘৰলৈ আইতাকে পাচলিবোৰ আনিছিল খিচিৰিত কি পাচলি আছিল খিচিৰিত গাজৰ আৰু বিন আছিল তাৰছত খটো দিছিলে যে কিয় তিলতিলে লাৰু টেমাটো নিজৰ লগতে ৰাখিছিল লাৰু টেমাটো তিলতিলে নিজৰ লগতে ৰাখিছিল কাৰণ লাৰু কেটা বৰ সোৱাদৰ আছিল বাকি যি থাকিলে গ হেতু হৈছে যে কি হেতু নিজাববীয়াকৈ ক'বলৈ দিছে সকলে নিজে নিজে চেষ্টা কৰিলে হল আৰু উঙাটো কি দিছে তুমি কি মিঠাই খাই পাইছা তুমি কি মিঠাই খাই পাইছা হেতু নিজে নিজে লিখিবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া নেক্সট আমাক কি দিছে আমি হেইখিনি চাই লৈছো এতিয়া আমাক দিছে ডলাখনত থকা শাক-পাচলিবোৰৰ নাম কও আহা তো মই ভালদৰে ডলাখনত থকা শাক-পাচলিবোৰৰ নামবোৰ কৈ যাবলৈ চেষ্টা কৰিম সকলোৱে ভালদৰে চালে হল এইটো হৈছে বন্ধাকবি এইটো হৈছে জিকা এয়া হৈছে আলু এয়া হৈছে গাজৰ এয়া হৈছে জলকীয়া এই তিনিটা হৈছে পিয়াজ এই চাৰিটা হৈছে নহৰু এই গিটা হৈছে বেঙেনা আৰু এয়া হৈছে লাই ঠিক আছে আটাইখিনি মনত থাকিব নহয়
আকৌ এবাৰ কৈছো বন্ধাকবি জিকা ডাঙৰ বেঙেনা সৰু বেঙেনা আলু গাজৰ জলকীয়া পিয়াজ নহৰু লাই হ'ব তাৰ পিছত আমাক কি দিছে যে তুমি ভাল পোৱা পাচলিবিধৰ নাম কোৱা আৰু ছবি আঁকা তুমি কি পাচলি ভাল পোৱা তাৰ নামটো কৈ ইয়াতে ছবিটো আঁকি দিবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি এইখিনি চাই লৈছো এতিয়া আমাক দিছে শুনু আৰু প্ৰথম ধ্বনি ক আহা প্ৰথম ধ্বনি কিটা আমাক কবলৈ দিছে আৰু ইয়াতে দিছে দন্ত্য হ ফ ঐ দন্ত্য ধ দ্বিতীয় ছ আৰু ঐকাৰ এতিয়া ইয়াতে আমাক দন্ত্য হৰে সফল তো প্ৰথমটো কি হৈছে হ উচ্চাৰণ হৈছে সহজ হ হজা হখি সমান সৰল হকাম তো আমি দন্ত্য হটো কি বুলি উচ্চাৰণ কৰিছো হ বুলি উচ্চাৰণ কৰিছো হয়নে আমাৰ প্ৰথম ধ্বনিটো কি হৈছে হ হৈছে আৰু হৰে আমাক এই গিটা বাক্য দিলে কি সৰি শব্দ দিলে সফল হজা হখি সমান সহজ সৰল হকাম তাৰ পিছত আমাক দিছে ফ এটো আমি কি বুলি উচ্চাৰণ কৰিছো ফ বুলি ফল ফকিৰ ফসল ফৰকাল ফনি ফটা ফৰিং তাৰ পিছত আমাক দিছে ঐ ঐকিক ঐৰাৱত ঐহিক ঐখিক হ'ব এতিয়া আমাক দিছে দন্ত্য হ অৰ্থাৎ হ ফ আৰু ঐ আখৰবোৰ বাছি উলিয়াও আহা এতিয়া মই ইয়াতে উলাই ৰাখিছো এইটো সন্ধ্যাটোত এইটো হ হকামত এইটো হ মানসত এইটো হ হকাত এইটো হ অসমত এইটো হ আৰু পায়সত এইটো হ এই গুটেই কিটা শব্দৰ পৰা মই হ আখৰটো বাছি ৰাখিছো তাৰ পিছত ইয়াতে ফসল ফটো ফকৰা ফ ফনি ফ কফন ফ বৰফ ফ মফসল ফ ইয়াতেও ফ গিটা বাছি ৰাখিছো এতিয়া ইয়াতে ঐৰাৱতত ঐটো ঐকিকত ঐ আৰু ঐহিকত ঐ বাছি ৰখা হৈছে ঠিক আছে তাৰ পিছত আমাক দিছে লিখো আহা ইয়াতে যি ধৰণৰ দিছে আমাক এই ধৰণে লিখিব দিছে আৰু মই ইয়াতে লিখি ৰাখিছো এই ধৰণে লিখিলে হৈ গল এতিয়া আমাক দিছে তলতীয়া আখৰ জালৰ পৰা শব্দ গঠন কৰো আহা এতিয়া মই ইয়াতে যি কিটা বিচাৰি পাইছো মই হিকিটাই লিখিবলৈ চেষ্টা কৰিছো ইয়াতে যি ধৰণে আমাক কৰ দিছে ইয়াতে কৰটো লিখি দিছো ইয়াতে মই হাপ লিখিছো চকা লিখিছো কৰত লিখিছো পাছি লিখিছো কাম লিখিছো যি কিটা বিচাৰি পোৱা গৈছে মই হিকিটা লিখিছো অৰ্থাৎ যি কিটা এটা অৰ্থপূৰ্ণ শব্দ হৈছে সেই কিটাহে মই ইয়াতে লিখিছো তাৰ পিছত আমাক নেক্সট কি দিছে পঢ়ু আৰু লিখু আহা এতিয়া আমাক প্ৰথমে পঢ়িব দিছে আৰু তাৰ পিছত এইকিটা লিখিবলৈ দিছে ঠিক তেনেদৰে এইটো চকা আছে ইয়াতে মই চকা লিখিছো আৰু আমি পঢ়িলো কি চকা কৰত সেকনি নুম পাচলি ভোমৰা তাৰ পিছত আমাক দিছে পঢ়ু আহা পথাৰত ধান পকিছে চোতালত মৰণা মাৰিছে আকৌ এবাৰ পথাৰত ধান পকিছে চোতালত মৰণা মাৰিছে আমাক পাঠ 2 দিছে হিয়াল আৰু বগলী এতিয়া 1 নং ছবিখনত দিছে যে বগলীয়ে পুখুৰীৰ মাজত অৰ্থাৎ পানীত তেওঁৰ খাদ্য খাই আছে এনেতে এটা হিয়াল আহিছে হিয়ালটোৱে আহি বগলীক কি কৰিছে খাদ্যৰ কাৰণে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছে তাৰপিছত বগলীও ঠিক আছে বুলি কৈছে যে হ'ব পাৰো মই যাম তাৰ পিছত বগলীও কি কৰিলে হিয়ালৰ ওচৰলৈ আহিলে খাদ্যত যেহেতু নিমন্ত্ৰণ জনাইছে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে এতিয়া হিয়ালটোৱে কি কৰিছে যে কোনো ধৰণৰ পনীয়া খাদ্য কত ৰাখিছে প্লেট দুখনত ৰাখি থৈছে ঠিক আছে প্লেট দুখনত ৰাখি থলে এতিয়া বগলীয়েটো প্লেটৰ পৰা খাব নোৱাৰে হয় না নাই কাৰণ ঠুটটো ডাঙৰ হয় তেওঁলোকে ঠুটেৰে ধৰিহে খাব পাৰে এনেকে খাব পাৰিব জানো প্লেটেৰে কিন্তু হিয়ালটোৱে পুৰা খাই আছে ইপিনে বগলীয়ে চেষ্টা কৰিও খাব পৰা নাই তাৰ পিছত আমাক 3 নং ছবিখনত দেখাইছে যে বগলীয়ে আৰু নোৱাৰিলে আৰু চেষ্টা কৰিও বগলীয়ে পৰা নাই এইপিনে কিন্তু হিয়ালে
তেওঁৰ খাদ্য খাইয়ে আছে তাৰ পিছত বগলীয়ে কি কৰিছে যে নাই তুমি মোক মাতি আনি এনেকুৱা কৰিছাতো ৰবা তোমাকো মই দি আছো এই হেকা তাৰ পিছত কি কৰিলে বগলীও হিয়ালক কৈছে যে মই তোমাক একেবাৰে সোৱাদ ভৰা খাদ্য খুৱাম তুমি মোৰ ওচৰলৈ আহিবা ময়ো তোমাক নিমন্ত্ৰণ জনালো তাৰ পিছত হিয়ালটোৱে আৰু কি কৰিলে বগলীয়ে যেনেকে নিমন্ত্ৰণ ৰক্ষা কৰিছিলে হিয়ালটোৱে নিমন্ত্ৰণ ৰক্ষা কৰিলে 4 নং ছবিত দেখুৱাৰ নিচিনা আৰু হিয়ালটো গল বগলীৰ ওচৰলৈ এতিয়া বগলী আকৌ কি কৰিছে সুঙাত পুৰা একেবাৰে হিয়ালে কেনেকুৱা মঙজাতীয় বস্তুবিলাক খাই বেছি ভাল পায় ন তো বগলীও কি ৰাখিছে একেবাৰে মাছ এইবিলাক ৰাখিছে আৰু সুঙাৰ ভিতৰত এতিয়া হিয়ালে কি কৰিব হিয়ালে প্লেটত হলে বস্তু খাব পাৰিলে হয় সুঙাৰ ভিতৰতটো হিয়ালৰ মুখখন নুখুমাই এপিনে এবাৰ কি কৰিছে এবাৰ বগলীয়ে সুঙাৰ ভিতৰত নিজৰ ঠুটটো হুমাই দিছে আৰু নিজৰ খাদ্য বঢ়িয়াকে খাই আছে তাৰ পিছত এইপিনে 5 নঙত দেখাৰ নিচিনা হিয়ালৰ অৱস্থা একেবাৰে বেয়া আৰু হিয়াল মানে এনেকুৱা হৈ পৰিছে মানে লোভতে খাও খাও লাগি গৈছে আৰু তাৰ ন ইপিনে বগলীয়ে ইমান ধুনিয়াকে খাই আছে সুঙাৰ পৰা বস্তু ওলাইছে খাইছে তাৰ পিছত কি হল আমি 6 নঙত কি দেখিলো যে হিয়ালে কি কৰিলে তাৰ খাদ্য প্লেটত গ্ৰহণ কৰিলে আৰু ইপিনে বগলীয়ে সুঙাত গ্ৰহণ কৰিলে অৰ্থাৎ দুইকে বুজি পালে যে কি হল তেও কিহত গ্ৰহণ কৰা যোগ্য যে হিয়ালে প্লেটত দিলেহে খাদ্য খাব পাৰে আৰু বগলীয়ে সুঙাত দিলেহে খাদ্য খাব পাৰে এতিয়া হিয়ালেও নিজৰ ফুলটো বুজি পালে যে হিয়ালে কি কৰিছিলে প্লেটত দিছিলে কিন্তু হেতু জানো শুদ্ধ কথা যেহেতু বগলী ঠুট আছে বগলীয়ে তেনেকে খাব নোৱাৰে তো বগলী কিহত দিব লাগিছিলে সুঙাত দিব লাগিছিলে হেই ফটোখনত আমি এই দেখিলো যে দুই যি ধৰণে খাব পাৰে সেই ধৰণে তেওঁলোকৰ খাদ্য যোগাৰ কৰি খাইছে হ'ব এতিয়া আমাক কটো দিছে যে বগলীজনীয়ে খাদ্য কৰ পৰা খাইছে আমি উত্তৰ হিচাপে মই লিখি ৰাখিছো যে বগলীজনীয়ে খাদ্য পানী অৰ্থাৎ পুখুৰীৰ পৰা খাইছে উত্তৰ বগলীজনীয়ে খাদ্য পানীৰ অৰ্থাৎ পুখুৰীৰ পৰা খাইছে আমি পানীৰ পৰা বুলিও লিখিব পাৰো পুখুৰীৰ পৰাও লিখিব পাৰো সেইকাৰণে মই দুইটা অপচনে দি ৰাখিছো তাৰ পিছত আমাক নেক্সটটো দিছে হিয়ালটোৱে বগলীক মাটি কিহত খাবলৈ দিছে আৰু ইয়াৰে উত্তৰ হ'ব হিয়ালটোৱে বগলীক মাটি প্লেটত খাবলৈ দিছে তাৰ পিছত দিছে বগলীটোৱে হিয়ালক মাটি কিহত খাবলৈ দিছে আৰু ইয়াৰে উত্তৰ হ'ব বগলীটোৱে হিয়ালক মাটি সুঙাত খাবলৈ দিছে তাৰ পিছত ছবি কেখন চাই কাহিনীটো নিজাববীয়াকৈ ক আহা তো মই অলৰেডি কাহিনীটো কলোৱে আৰু তোমালোকেও যদি নিজে বনাই মেলি কবলে সোৱা তেতিয়াহলে কব পাৰা ঠিক আছে এতিয়া আমাক দিছে ছবি চাই প্ৰথম ধ্বনি ক আহা তো এটো কি হ'ব ধনু এটো কি হ'ব ধনু তো আমি এটো কি ধনু আমি প্ৰথম ধ্বনিটো কি পালো ধ পালো হয়নে মই ইয়াতে লিখি ৰাখিছো দেই আমি কি পালো প্ৰথম ধ্বনিটো ধ পালো আৰু এটো 6 ইয়াৰে প্ৰথম ধ্বনিটো আমি কি পালো দ্বিতীয় স ঠিক আছে তাৰ পিছত এতিয়া আমাক দিছে ক আহা ধনু ধৰ ধৰা ধল ধনিয়া ধনি ধক ধক দ্বিতীয় স ছয় চল চক চটপট ছটা ইয়াৰে আমি প্ৰথম ধনু এইটোৰ পাইছো ধ আৰু এইটোৰ হৈছে স এতিয়া আমাক নেক্সট দিছে ধ আৰু স আখৰত খেৰ চিন দিও আহা ইয়াতে মই দি থৈ দিছো এইটো ধ এইটো ধ এইটো ধ এইটো স এইটো ধ এইটো স এইটো স আৰু এইটো স এতিয়া আমি মাতি যাম দেই ধন এজন খেতিয়ক তেও ধনিয়া আৰু ধান খেতি কৰিছে ধনৰ ছাগলী 6টা হিহতে গছজোপাৰ হিপাৰে চৰে তাৰ পিছত আমাক নেক্সট লিখু আহা দিছে এই ধৰণে মই যি ধৰণে লিখি ৰাখিছো এই ধৰণে লিখিলে হল প্ৰথমে ইয়াৰে ওপৰে লিখিলে হল তাৰ পিছত এই গিটাৰ নিচিনা হুবহু লিখিবলৈ চেষ্টা কৰিলে হল এতিয়া আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো এতিয়া আমাক শুনু আৰু ক আহা এতিয়া ঐ কাৰেৰে যোৱা আমাক কেইটামান শব্দ দিছে আমি সেই গিটা কবলৈ চেষ্টা কৰো আমৈ তাৱৈ জাকৈ খালৈ কাৱৈ গৰৈ গাও আহা আমৈৰ নাতি কাৱৈ মাৰিত তাৱৈৰ ঘৰ আমৈৰ আম গুৰিত জেকৰ নাম জেতুকি থলে পৰিল জামু গুৰিত এতিয়া এখন কি বুলি কয় জাকৈ বুলি কয় জানো আহা ঐৰ পৰা ঐকাৰ
কৰ লগত ঐকাৰ যোগ হয় কৈ হৈছে কৈ ছৈ জৈ মই লৈ গৰৈ জাকৈ তাৱৈ ধৰা তাল চাল এতিয়া আমাক দিছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা ইয়াতে মই লিখিছো বহুত কেইটা এয়া পখিলা পচলা চৰাই লাই ভাত শাক মাছ জাকৈ ইয়াতে মই আটাই গীতা লিখি ৰাখিছো তাৰ পিছত আমাক দিছে পঢ়ো আহা আকাশত বেলি ওলাই বেলিয়ে পোহৰ পিলাই তাৰ পিছত আমাক দিছে শেষ আখৰ হলনি কৰি নতুন শব্দ গঠন কৰো আহা অৰ্থাৎ ইয়াতে নল দিয়া আছে লৰ হলনি আমাক ইয়াতে বেলেগ লিখিব দিছে মই লিখিছো ডি অৰ্থাৎ নদী চকা চকী তৰা তলা কলম কলম বেলি বেগ বতৰ বতৰা হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি এইখিনি চাই লৈছো অংগ ভংগী কৰি গাও আহা ৰস জলকীয়া জ্বলা আৰু নিম পাত তিতা চেনি মৌ কুহিয়াৰ এইবোৰ মিঠা জলফাই টেঙা আৰু কেহা আমলখি লুনিয়া বিচাৰি পাবা নিমখ চেলেকি তাৰ পিছত আমাক ইয়াতে দিছে অভিনয় কৰি দেখুৱাও আহা টেঙা খোৱা জ্বলা খোৱা গা ধোৱা দাঁত মজা কাপোৰ পিন্ধা এইখিনি আমাক অকমান এক্টিং কৰি পেনি দেখাবলৈ দিছে এইখিনি কাম তোমালোকে নিজে নিজে ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা দেই এতিয়া আমাক পুনৰ আলোচনা দিছে ছবিৰ নামৰ প্ৰথম ধ্বনিৰ লগত আজদানি মিলোৱা এয়া হৈছে সাপ হাটো হ'ব ঐৰাবত ঐ হ'ব মোনা মু হ'ব শিয়াল এইটো হিটো হ'ব জিকা জিটো হ'ব বেঙেনা বেটো হ'ব তাৰ পিছত আমাক দিছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা তো ইয়াৰ পৰা মই আখৰ কেইটামান শব্দ গঠন কৰিছো এইবিলাক লিখিছো ৰাবণ ককা যোগ ফল বেল পকা চলা লৰা লাজ তাৰ পিছত আমাক এটা পঢ়িবলৈ দিছে শিয়াল বনত থাকে শিয়াল ৰাতি ওলাই তো এইখিনি আছিল অধ্যায় নং 5 আটাইবোৰ ক্ৰিয়াকলাপৰ লগতে পঢ়ি দিবলগীয়া তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং